নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। আপোনালোকে এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাম চিৰাৰে। মই বাতিটোৰে এবাতি চিৰা লৈছোঁ। চিৰা বাতি মই ল' টু মিডিয়ামত ভাজি লওঁ। ইয়াত মই এচামুচ জোখত ঘি দি লৈছোঁ। বেছি নহয়, এইদৰে এচামুচ দি দিলেও হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। হাই ফ্লেমত ভাজিব নালাগে, এইখিনি এইদৰে ল' টু মিডিয়ামত ভাজি ল'ম। এয়া মোৰ চিৰা বাতি ভালদৰে ভাজি লোৱা হৈ গ'ল। এইদৰে আপোনালোকে ভাজি ল'ব। এইদৰে কালাৰটো চেঞ্জ হ'ব দিব নালাগে। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। এয়া মই নমাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই গেছত একেখন কেৰাহীয়ে দি দিছোঁ। ইয়াতে মই 1 লিটাৰ গাখীৰ দি দিছোঁ। এইদৰে গেছৰ ফ্লেমটো প্ৰথমতে হাই কৰি ৰখাইছোঁ। ইয়াৰে মই এচামুচ গাখীৰ এইদৰে থৈ দিম। ইয়াত এয়া মই চামুচখনেৰে পাউডাৰ গাখীৰ দি দিছোঁ। এয়া মই 3 চামুচ জোখত দি দিছোঁ। প্ৰায় বাতিৰে জুখিলে আধা বাতি হৈ যাব। এইখিনি গাখীৰখিনি দিয়ে লগে লগে আপোনালোকে এইদৰে লৰাই ল'ব, নহ'লে গোটা গোটা হৈ যাব। এয়া দেখিছে, এইদৰে দি লৈছোঁ। খুব টেষ্টি হয়, আপোনালোকে বনাব এইদৰে। এয়া গাখীৰ উতলিছে, এইদৰে ছাইডৰবোৰ গুচাই থাকিব। ইয়াত মই এয়া আধা বাতি ফ্ৰেছ মলাই দি দিছোঁ। এদিনৰ বা দুদিনৰ দি দিব। বেছি দিনৰ হ'লে নিদিব আপোনালোকে, তেতিয়া মিঠাইটো খাব বেয়া হ'ব। বেছি দিনৰ দি দিলে খুব সোৱাদ লগা হয়। আৰু মলাই নাথাকিলে কি দিব লাগে মই কৈ দিম। সেইদৰে গাখীৰখিনি উতলাই উতলাই ডাঠ কৰি লওঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। ল' ফ্লেমত এইখিনি মই এটা ছাইডত উতলি থাকিব দিম। মই মিক্সিৰ জাৰ এটা লৈছোঁ। এয়া ভাজি থৈ দিয়া চিৰাখিনি ঠাণ্ডা কৰি ল'ব। ভালদৰে ঠাণ্ডা কৰি এইদৰে মই মিক্সিৰ জাৰটোত লৈ লৈছোঁ। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। ইয়াত মই এয়া 2টা ইলাচি দি দিছোঁ। 20-25টা এয়া মই কাজু দি দিছোঁ। এতিয়া এইখিনি মই মিক্সিত গুড়ি কৰি লওঁ। এইখিনি মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনত এইদৰে চালি দিম। চালি দিলে গোটা থাকিলে ৰৈ যাব। চিৰাখিনি যদি ভালদৰে ভাজি লওঁ তেতিয়া গোটা গোটা নাথাকে। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে চালি ল'লোঁ। অলপ এইদৰে গোটা গোটা থাকিলে এইখিনি আৰু দিব নালাগে। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। পিনে গাখীৰৰ দেখিছেনে, উতলি উতলি একেবাৰে আধাৰো কম কৰি লৈছোঁ। এইদৰে আপোনালোকে গাখীৰখিনি উতলাই উতলাই ডাঠ কৰি ল'ব। এয়া আধাৰো কম হৈছে, আৰু অলপ উতলাই লওঁ। এটা জোখত হৈ যায়। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী চেনি দি দিছোঁ। আপোনালোকে চিৰা যিমানখিনি ল'ব তাৰে আধা চেনিটো দি দিব।
আপোনালোকৰ ওচৰত মলাই নাথাকিলে এইখিনি সময়ত 2-3 চামুচ ঘি দি দিব। তেতিয়াকৈ হৈ যাব, ঘি দিলেও হৈ যাব বা মলাই থাকিলে মলাই দিলেও হৈ যাব। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল'তে ৰখাইছোঁ। তাতে চিৰাৰ গুড়িখিনি এইদৰে দি দিছোঁ। এইখিনি দি ভালদৰে মিলাই ল'ব লাগিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এইখিনি দেখিছেনে? এইদৰে কেৰাহীখনে ভালদৰে এৰি দিব, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। এতিয়া মই এয়া মিঠাই মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। এতিয়া এইখিনি অলপ হাতেৰে চুব পৰা হৈ থাকোঁতে মিঠাইকেইটা বনাই যাব লাগিব। বেছি ঠাণ্ডা হ'ব দিব নালাগে। অলপ এইদৰে এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। এইদৰে মই গোল গোলকৈ বনাম। দেখিছেনে? লাডুৰ দৰে। এটা হৈয়ে গ'ল। এয়া মই নাৰিকলৰ গুড়ি লৈছোঁ। এতিয়া এইদৰে দি দিম। এয়া দেখিছে? এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। দুই নম্বৰটো হৈ গ'ল। এইদৰে মই গোটেই মিঠাইখিনি বনাই ৰেডি কৰি ল'ম। এইদৰে এয়া দেখিছেনে? এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? একেবাৰে কেইটানো বস্তু লাগিছে দেখিছেনে আপোনালোকে? সহজতে বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া কিমান ধুনীয়া হৈছে। কম বস্তুৰে কম সময়ত এই মিঠাইবিধ বনাব পাৰিব আৰু বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।